অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু তিতাবৰ আৰু বৰহলা আঞ্চলিক সমিতিৰ সহযোগত তথা তিতাবৰ আৰু বৰহলাবাসী ৰাইজৰ আতিথ্যত কেন্দ্ৰীয় শিল্পী দিৱসভাগী এইবাৰ তিতাবৰ নগৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি এই কাৰ্যসূচীৰ প্ৰথমটো অনুষ্ঠান হিচাপে আজি লাইখুটা স্থাপন ইতিমধ্যে সম্পন্ন হৈছে। তিতাবৰৰে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সন্মানীয় বুঢ়াভকত সোণাৰাম শৰ্মা বুঢ়াভকত ডাঙৰীয়াই আহি লাইখুটা স্থাপন কৰি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে আজি এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিছে আৰু আমি আশাবাদী যে তেখেতৰ লগতে ভগৱানৰ আশীৰ্বাদত এই অনুষ্ঠানটো সুকলমে আমি সমাপন কৰিব পাৰিম। আজি এই শিল্পী দিৱসৰ যি 16 আৰু 17 তাৰিখে যি শিল্পী দিৱস অনুষ্ঠিত হ'ব, দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লোৱা এই শিল্পী দিৱসত প্ৰথম দিনটোতেই আমি জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিম, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিম। তাৰপিছতে জ্যোতিপ্ৰসাদৰ গীতৰ ইয়াত এক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নিশালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। তাৰ পিছৰ দিনাখন 17 তাৰিখৰ দিনা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ আৰু জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ জৰিয়তে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই গোটেই বিষয়সমূহ কেন্দ্ৰীয় সমিতিৰ আমাৰ নেতৃবৰ্গই ৰূপায়ণ কৰিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কৰিব আৰু তাৰপিছতে আমাৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। যিখন মুকলি সভা অনুষ্ঠিত হ'ব দিনৰ ভাগত, সেই মুকলি সভাখনত অসমৰ বিভিন্ন কেইজন বিশিষ্ট বক্তাই অংশগ্ৰহণ কৰিব। যুৱ বক্তা ত্ৰিদীপ ভাগৱতী, এজন ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম, তেখেতেও এই সভাত অংশগ্ৰহণ কৰিব। লগতে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ VC ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়াও এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জিলা আয়ুক্তগৰাকীও উপস্থিত থাকিব, আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব। গতিকে সকলোৰে উপস্থিতিত এখন সুন্দৰ আলোচনা চক্ৰ হ'ব বুলি আমি আশা ব্যক্ত কৰিছোঁ। আৰু সন্ধ্যা সময়ত এখন আচলতে জ্যোতিপ্ৰসাদৰ জীৱনভিত্তিক এখন গীতিচিত্ৰ নাট্যানুষ্ঠান হ'ব। সেই নাট্যানুষ্ঠানৰ জৰিয়তে জ্যোতিপ্ৰসাদৰ যি জীৱন, তেওঁৰ যি পৰিক্ৰমা, সেই পৰিক্ৰমা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা হ'ব। তিতাবৰৰে সুসন্তান বিশিষ্ট পৰিচালক ইয়াছিনুৰ ৰহমান ডাঙৰীয়াই সেইখনৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছে, ডক্টৰ অনুপজ্যোতি চৌধুৰীৰ ৰচনা। গতিকে আমি ভাবিছোঁ যে সেইখনৰ ৰাইজক এটা নতুন জ্যোতিপ্ৰসাদ সম্পৰ্কত এটা দৃষ্টিভংগী দিবলৈ সক্ষম হ'ব। আৰু নিশালৈ অসমৰ কেইবাগৰাকীও বিখ্যাত শিল্পীয়ে ইয়াত সংগীত পৰিৱেশন কৰি